মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙ্গরিয়ার দূরদর্শী নেতৃত্ব যাতে এই উদ্যোগখন জনপ্রিয় তথা জনমুখী করার যে ব্যবস্থা উদ্দেশ্য যে পশুপালন আর পশু চিকিৎসা বিভাগ তথা অসম পশুধন আর হাঁহ কুকুৰা নিগমে প্রতি বছরে যুটীয়াভাৱে পশুধন আর হাঁহ কুকুৰা মেলা অনুষ্ঠিত কৰি আহি আছে। এইবেলিও 10, 11 আৰু 12 জানুৱাৰীত এই মেলাৰ আয়োজন কৰা হৈছে। আমি আশা কৰিছোঁ এনেধৰণৰ পশুধন আৰু হাঁহ কুকুৰা মেলাৰ মাধ্যমেৰে আমাৰ শিক্ষিত যুৱক যুৱতীসকলে পশুপালনৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু এই উদ্যোগত অধিক মনোনিৱেশ কৰিব পাৰিব। তাই আমি নিশ্চিতভাৱে অৰিহণা যোগাবলৈ সক্ষম হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ইতিমধ্যে ৰাজ্যত পশুধনৰ উদ্যোগক নতুন গতি প্ৰদানৰ উদ্দেশ্যে কেইবাটাও অভিলাষী পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ কেইটামান অংশ হৈছে পঞ্চম পশুধন মেলা 2025। আমাৰ বিশেষকৈ আমাৰ লগত আমাৰ চেয়াৰমেন এলকো মনোজ শইকীয়া ডাঙৰীয়া আছে, আমাৰ MD আমাৰ ইয়াত আছে। তেওঁলোকৰ বা আমাৰ গোটেই এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গোটেই কাৰ্যকৰ্তা তেওঁলোকৰ যে পজিটিভ যে চিন্তাধাৰা আৰু তেওঁলোকৰ যে এই যে পজিটিভ কাম কাজৰ জৰিয়তে আজি এটা কথা ক'বলৈ সুখী হৈছোঁ যে আমাৰ এলকো যি লাষ্ট 25 ইয়াৰ্ছ তাতে এই মেলাখন হোৱা নাছিলে, কিন্তু আমাৰ চেয়াৰমেন মনোজ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ আশীৰ্বাদে এতিয়া কণ্টিনিউৱাছ প্ৰত্যেক বছৰ ইয়াত পশুধন মেলা অনুষ্ঠিত হয়। আৰু প্ৰফিট মোটিভ যে ইউনিট যে কনচাৰ্ণ যে এলকো যে আজি এটা প্ৰফিট মোটিভ কনচাৰ্ণে তেওঁলোকে গঢ় লৈ উঠি আহিব পাৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ 3 দিনীয়াকৈ এই অনুষ্ঠিত হ'বলগীয়া পঞ্চম পশুধন মেলাত প্ৰায় 1.5 শতাধিক বিপণীয়ে ভাগ ল'ব। এই মেলাত উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। পশুধন মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন হাঁহ কুকুৰা আদিৰ লগতে ভিন ভিন প্ৰজাতিৰ প্ৰতীকী চৰাই প্ৰদৰ্শন দিয়া কৰা হৈছে। মেলাত ৰাজ্যৰ শ্ৰেষ্ঠতম পশুপালকলৈ 1 লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে শ্ৰেষ্ঠ ম'হ পালক, ছাগলী পালক, গাহৰি পালক, উন্নত জাতৰ ঘাঁহ খেতিয়ক আৰু বাণিজ্যিক পশুপালকক ৰাজ্যিক আৰু জিলাভিত্তিক পুৰস্কৃত কৰা হ'ব। বিশেষকৈ পশুপালকসকলক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়াৰ সৈতে পশুপালকৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। পশুপালন মেলা উপলক্ষে ডগ এণ্ড কেট শ্ব' ব্যৱস্থা কৰা হৈছে। কণী যুঁজ আৰু খোৱা প্ৰতিযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। পশুপালনৰ ক্ষেত্ৰত সামগ্ৰিক উন্নয়ন আৰু উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি কাৰ্যাৱলীসমূহ এনেদৰে যে আমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে অসম পশুধন নিগমৰ উদ্যোগত মাননীয় মুখ্যমন্ত্ৰীৰ ধ্বজাবাহী আঁচনি CM ফ্লেগশ্বিপ স্কিম প্ৰগ্ৰাম অধীনত ৰাজ্যখনত কণী আৰু গাহৰি মাংস উৎপাদনৰ স্বাৱলম্বী হোৱাৰ বাবে কাম আন্তৰিকতাৰে কৰি আছে। 2023-24 চনৰ ভিতৰত মুঠ
419 গৰাকী হিতাধিকাৰীক বাণিজ্যিক কণী উৎপাদনৰ বাবে 719 লাখ মিনছ 7,19,09,000 টকাৰ ৰাজসাহায্য প্ৰদান কৰা হৈছে। এনেদৰে গাহৰি মাংস উৎপাদনৰ বাবে 745 গৰাকী হিতাধিকাৰীক 8,08,000 টকাৰ ৰাজসাহায্য প্ৰদান কৰা হয়। পশু চিকিৎসা সেৱা ক্ষীপ্ৰ কৰাৰ লক্ষ্যৰে পশুপালনসকলক গাহৰি চিকিৎসা সেৱা প্ৰদানৰ বাবে পশু চিকিৎসা এম্বুলেন্স মোবাইল মেডিকেল ভেটেনাৰী ইউনিটৰ জৰিয়তে সকলো এলেকা সামৰি পশুধনৰ স্বাস্থ্য সেৱা নিশ্চিত কৰা হৈছে। গাহৰিৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যখনত হাইব্ৰিড চেউৰী পোৱালিৰ সংখ্যা বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় গকুল মিছনৰ উদ্যোগত লিংক নিৰ্ধাৰিত শুক্ৰ ছেক্স চৰ্টেড চিমেন বিতৰণ কৰা হৈছে। 2024 চনৰ ফেব্ৰুৱাৰী মাহত বিভাগে অসমত হাঁহ কুকুৰা খণ্ডৰ বাণিজ্যিকৰণৰ নীতি আৰম্ভ কৰিছে। ইয়াৰ লক্ষ্য হৈছে স্বাৱলম্বী উৎপাদনৰ ব্যৱস্থা জৰিয়তে হাঁহ কুকুৰা খণ্ডৰ অধিক শক্তিশালী কৰা। এই ব্যৱস্থাৰ জৰিয়তে উদ্যোগীসকল বৃহৎ আৰু মজলীয়া আকাৰৰ হাঁহ কুকুৰা পাম স্থাপনৰ বাবে ৰাজসাহায্য মুক্ত ঋণ লাভ কৰিব পাৰিব। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজি SOPDG অধীনত বৰ্তমানৰ উদ্যোগীসকলৰ উন্নয়নৰ বাবে স্পেচিয়েল প্ৰগ্ৰাম ফৰ এক্সিষ্টিং এণ্টাৰপ্ৰিনাৰ্ছ ডেভেলপমেণ্ট SPEED আঁচনি গ্ৰহণ কৰা হৈছে। ইয়াৰ জৰিয়তে কণীৰ পৰা কুকুৰা হাঁহ আৰু ছাগলী খণ্ডৰ উদ্যোগীসকলৰ বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। PPR ৰোগ নিয়ন্ত্ৰণৰ কাৰ্যসূচীৰ অধীনত ৰাজ্যত ছাগলী আৰু ভেড়াৰ PPR ৰোগৰ টীকাকৰণ কৰা হৈছে। এনেদৰে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ NADCP কাৰ্যসূচীৰ অধীনত পশুধনৰ চবকা FMD আৰু ব্ৰুচেলছিছৰ টীকা প্ৰদান কৰা হৈছে। আনহাতে বিভাগে পশুধনৰ টেকুৱা এন্থ্ৰেক্সৰ দৰে মহামাৰী ৰোগৰ প্ৰতিষেধক চিটা প্ৰস্তুত কৰিছে। এই হেল্থ প্ৰশিক্ষণৰ কাৰ্যসূচীৰ অধীনত পশু হকী কৰ্মীসকলৰ প্ৰশিক্ষণ চলি আছে। এই পশু হকী কৰ্মীসকলে প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এইডৰ কাম সম্পাদন কৰাৰ লগতে সংশ্লিষ্ট পশু চিকিৎসা বিষয়ক পশুধনৰ স্বাস্থ্য আৰু চিকিৎসাৰ তথ্য যোগান ধৰিব। বিভাগে কেন্দ্ৰীয় চৰকাৰ আঁচনিৰ ৰাষ্ট্ৰীয় পশুধন অভিযান NLM সফলতাৰে ৰূপায়ণ কৰি আহিছে। উল্লেখযোগ্য এই আঁচনিৰ অধীনত প্ৰিমিয়ামৰ মাত্ৰ 15% অধিকাৰীৰ অংশীদাৰিত্বৰে পশুধনৰ বীমা কৰা হ'ব। গাখীৰ উৎপাদনৰ বৃদ্ধিৰ লগতে সংগঠিত গাখীৰ বিপণন প্ৰচাৰিত কৰাৰ স্বাৰ্থত অসম চৰকাৰে NFDBৰ সৈতে যুটীয়া সহযোগত নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড গঠন কৰাৰ বাবে ৰাজ্যজুৰি চুক্তি স্বাক্ষৰ কৰি অসম দুগ্ধ উন্নয়ন পৰিকল্পনা আৰম্ভ কৰিছে। এই পৰিকল্পনাৰ অধীনত বৃহৎ গাখীৰ প্ৰক্ৰিয়াকৰণৰ প্লাণ্ট স্থাপন কৰি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ প্ৰক্ৰিয়াকৰণৰ পৰিকল্পনা কৰা হৈছে। কৰ্মদক্ষতা বৃদ্ধি তথা পশু চিকিৎসা সেৱা প্ৰচাৰৰ বাবে ইতিমধ্যে 71 গৰাকী পশু চিকিৎসক বিষয়া আৰু 445 গৰাকী ক্ষেত্ৰ সহায়ক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।